নমস্কাৰ সকলোকে। আজি ভিডিঅ'টো বনাইছোঁ আপোনালোকক দুটামান কথা জনাবৰ বাবে। কথাকেইটা এনেকুৱা, অভাৰলেপিংটো হৈছে এইটো সকলোৱে জানে, আৰু আমি যেনেধৰণে আলোচনা কৰিছিলোঁ বা ডিছকাশ্যন কৰিছিলোঁ, এনালাইচিছ কৰিছিলোঁ, বা কাট অফ ইমানটো যাব লাগিছিলে বা ইমানটো যাব লাগিছিলে, আৰু আচলতে সিমানেই গ'লহেঁতেন, কিন্তু ইয়াত সমস্যা কিছুমান আহি গ'ল। কাৰণ এইবাৰ একেলগতে আপোনাৰ GTPGT ৰিক্ৰুইটমেণ্ট চলিলে, লগতে BTRও চলিলে, আৰু CTET পেটিশ্যনাৰখিনি আছিলে তেওঁলোকৰ, আৰু SRD যিটো আছিলে স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভ, এই গোটেই ৰিক্ৰুইটমেণ্টকেইটা একেটা সময়তে হ'ল, আৰু সেইবাবে অভাৰলেপিং হ'ল। এতিয়া SRDত পোৱাও মানুহ ইয়াত আছে, এতিয়া সেইটো কেনেকৈ আমিতোতো সেইটো বাছি উলিয়াব নোৱাৰোঁ যিকোনো এজন কেণ্ডিডেটে, কিন্তু এইখিনি কাম কৰিব পাৰে DEE বা BTRত যিখিনি BTR ৰিক্ৰুইটমেণ্টত যিসকলে এপইণ্টমেণ্ট পালে 1000 মান, তেওঁলোকৰ মাজৰো বহুত আছে এই 5500ত, আৰু SRDৰ পৰা আছে। তাৰ ওপৰঞ্চি আপোনাৰ এতিয়া CTETত ৰিচেণ্টলি যিটো পেটিশ্যনাৰ আছিলে তেওঁলোকেও নাম আছে ইয়াত, আৰু তাতে DEE আণ্ডাৰতে ডাবল থকা সকলটো আছেই, আৰু DSC আণ্ডাৰত থকা GTPGT মানুহো ইয়াত আছে। এতিয়া এইসকলক কেনেধৰণে কৰিব পৰা যায় ছেপাৰেট, পাৰিলে অভাৰলেপিংটো যদি নাইকিয়া কৰিব পৰা গ'লহেঁতেন, আমি ভবাৰ দৰে কাট অফটো সকলো ডিষ্ট্ৰিক্টতে হ'লহেঁতেন। এতিয়া নোহোৱাকৈ থকা নাই, আমি ভবাৰ দৰে দুখনমান ডিষ্ট্ৰিক্টত কাট অফটো আহিছে, কিন্তু আমি বিচাৰোঁ যে মেক্সিমাম ডিষ্ট্ৰিক্টত কাট অফটো কম যাওক, আৰু যিজন যোগ্য প্ৰাৰ্থী আছে তেওঁ চাকৰিটো পাওক। এতিয়া যিসকলে পাইছে তেওঁলোকো যোগ্য, কিন্তু তেওঁলোকে এইটো ভুল কৰিলে যে একেলগতে 2-3টা পোষ্ট তেওঁলোকে ব্লক কৰিব নালাগে। চাকৰিটো তেওঁলোকে PGTত পাব, তেওঁলোকে মিছাতে GTত নামটো আহিছে ধৰা, বা UPত নামটো আহি আছে, এইখিনি অন্যায় কৰা হৈছে। এতিয়া বহু কেণ্ডিডেট 0.01ৰ কাৰণে ৰখি গৈছে, 0.05ৰ কাৰণে ৰখি গৈছে। তো এইখিনি সমস্যাটো সমাধান কৰিবলৈ হ'লে আপোনালোকে একগোট হৈ পেলাই, যদি পাৰে একগোট হৈ পেলাই, এজন দুজন নহয়, এখন জাষ্ট এপ্লিকেশ্যন এখন লিখি পেলাই এই পইণ্টকেইটা আমি হোৱাটছআপ গ্ৰুপত চাৰ্কুলেট কৰিয়ে আছোঁ, যিখিনি কথা ক'বলগীয়া সেই পইণ্ট থুলমূল বেছি লম্বা কৰিব নালাগে কাহানীবিলাক, কাৰণ গোটেইখিনি কাহানী তেওঁলোকে জানেই DEE, আমি শিকাবলগীয়া কথা নাই, কিন্তু যে আমি কথাটো অনুভৱ কৰিছোঁ এই কথাটো তেওঁলোকক জনাব লাগে। পাৰে যদি কৰিবলৈ, যদি তেওঁলোকক লগ কৰা হয় DEEত গৈ পেলাই, অফিচাৰ বা ডাইৰেক্টৰে হওক বা যিকোনো অফিচাৰক বাৰে বাৰে যদি লগ কৰি থকা হয়, তেওঁলোকো কথাটো অলপ ভাবিবলৈ বাধ্য হ'ব, আৰু তাৰ কাৰণে বিশেষ ব্যৱস্থা অৱলম্বন কৰিব পাৰে। এতিয়া জাষ্ট এখন ন'টিচ দি দিছে যে 15 তাৰিখৰ পৰা কেই তাৰিখলৈকে বুলি ক'লে 18 তাৰিখলৈকে পৰ্টেলটো অ'পেন হ'ব। তাত আপোনালোকৰ যদি ডাবল ID আছে, ধৰক LPত বা UPত দুটা ID হ'ব, আৰু কোনোৱে ধৰক LPত 2খন মাৰ্কশ্বিট দি পেলাই এপ্লাই কৰিছে, চাৰ্টিফিকেট দি পেলাই, তো এওঁলোককহে এইটো প্ৰচেছৰ জৰিয়তে বাছি উলিয়াব পৰা যাব। বাকীখিনি কি কৰিব? তো এইটো DEE DSCৰ লগত কথা পাতি এইটো সমাধান কৰিব পাৰে, কৰোঁ বুলি ক'লে, বা BTRৰ লগত BTRৰ ইনফৰ্মেশ্যন সকলো ডাটা লৈ পেলাই ইয়াৰ পৰা তেওঁলোকক ৰিমুভ কৰিব পাৰে, এনেকুৱা কাম কৰিব পাৰে। কাৰণ তেওঁলোকে আকৌ ইয়াততো চাকৰি কৰিবলৈ নাহে, BTRত যিসকলে পাইছে, বা GTPGTত পোৱাসকলে LPত MAত চাকৰি কৰিবলৈ নাযায়। তো এই কথাখিনি যদি জনাব পৰা গ'লহেঁতেন, তেতিয়াহ'লে কাট অফটো নাই বুলিও মিনিমাম 1.5 মান কাট অফ ডাউন গ'লহেঁতেন, যদি এই সকলোবিলাক অভাৰলেপিং আঁতৰাব পাৰিলেহেঁতেন। আৰু যদি নকৰে, আৰু যদি ডাইৰেক্ট ডিপাৰ্টমেণ্টৰ ওপৰতে আপোনালোকে ভৰসা কৰি ৰখি থাকে, তেতিয়াহ'লে ধৰি লওক আপোনাৰ 0.5ৰ পৰা 0.8, বা কোনো ডিষ্ট্ৰিক্টত 1%লৈকে ডাউন নামিব পাৰে, 1%ৰ ওপৰত ডাউন নহয়, আৰু তাৰ তললৈ নাহিব। ধৰক ক'ৰবাত যদি 60, কথাটো কৈছোঁ, ক'ৰবাত যদি 62 পইণ্টত ৰখিছে, 62ত ৰখি আছে, তেতিয়াহ'লে তাত এটা আশা কৰিব পাৰে যে 61লৈ নামিব পাৰে, বা 61.5ত নামিব পাৰে, বা 61.6ত নামিব পাৰে, ইমানেই নামিব, খুব বেছি নামিলে। ৰেয়াৰ কেছ হ'ব যে 1% ডাউন হোৱাটো, কোনো এখন বা দুখন ডিষ্ট্ৰিক্টতহে 1% ডাউন হ'ব, কিন্তু মেক্সিমামত আপোনাৰ ধৰক ক'ৰবাত
0.3 বা 0.4ত ৰখিব, এনেকুৱাই হ'ব। মানে 1 পইণ্টত এইবাৰ খেলটো হৈছেতো, পইণ্টত মানুহ আছে, 0.01ত 0.02ত মানুহ আছে। তো সেইটো কথাটো। আৰু এটা কথা, আপোনাৰ যিটো 4,500 পোষ্টৰ ভেৰিফিকেশ্যন সোনকালেই হ'ব বুলি কোৱা শুনি আছোঁ, এইটো বছৰতে। ক'ব নোৱাৰি, ইয়াৰ ফাইনেল মেৰিট লিষ্ট ওলোৱাৰ লগতে কিজানি তাৰ নটিফিকেশ্যন দি দিব পাৰে ভেৰিফিকেশ্যনৰ কাৰণে। ধৰক মানে 10 তাৰিখে যিটো এপইণ্টমেণ্ট দিব, তাৰ কাৰণে মেৰিট লিষ্ট 5 তাৰিখে উলিয়াই দিব। 5 তাৰিখে ওলোৱাৰ পিছত ধৰক তাৰ সেই 10 তাৰিখৰ ভিতৰতে আপোনাৰ ভেৰিফিকেশ্যনৰ কাৰণে নটিফিকেশ্যন আহি যাবও পাৰে, চান্স আছে আহি যোৱাৰ। তো ভেৰিফিকেশ্যন আহিলে জানুৱাৰী ফেব্ৰুৱাৰীত এপইণ্টমেণ্ট হ'ব বুলি কৈছে। নাজানো আৰু কিমান দূৰ সঁচা, বিশ্বাস কৰিবলৈ টান হয়, হ'লেও তেওঁলোকে কৈছে যেতিয়া কৰিবও পাৰে। আৰু কাট অফটো অলপটো কম যাব, মানে ফাইনেল মেৰিট লিষ্ট আৰু প্ৰভিজনেল ফাৰ্ষ্ট মেৰিট লিষ্টখনৰ মাজত ডিফাৰেঞ্চ থাকে। আগতেতো যথেষ্ট ডিফাৰেঞ্চ আছিলে, কিন্তু এইবাৰ ছিষ্টেমটো বদলি হ'ল কাৰণে আপোনাৰ ডিফাৰেঞ্চটো অলপ কমি আহিব। মানে ধৰক এই 0.5 মান, 0.1 মান, মানে বা 1% মান, এনেকুৱা আৰু। ভিডিঅ'টো ইমানেই, বিশেষ কথা নাই, খালি আপোনালোকক মানে সেইটোৱে ৰিকুৱেষ্ট থাকিল, পাৰে যদি আপোনালোকে এবাৰ DWত গৈ খবৰ কৰক, গ্ৰুপত যাওক। একেলগতে 50জন যাবলৈ কথা কোৱা নাই, ধৰক 5জন এবাৰ গ'ল, তাৰপিছতে আকৌ ধৰক এনেকুৱা 5জনীয়া গ্ৰুপ বনাওক, 10জনীয়া গ্ৰুপ বনাই যাওক। বিশেষ কাম নাই, জাষ্ট গৈ পেলাই এখন দৰখাস্ত দিয়ক আৰু কথাখিনি পাৰিলে লগ কৰি পেলাই কওক, তেতিয়া সমাধান হ'ব পাৰে। আপোনালোকে যিসকলৰ অকণমানতে বাচি আছে চাকৰিটো পাবলৈ, তেওঁলোকৰ সোমাই যাব তেতিয়া। এইটো লাষ্ট চান্স আৰু, ঘৰতে বহি থাকিলেতো আপুনি চাকৰিটো নাপায়। কপালকে ধীয়াই থাকিলে ক'ত হ'ব, কপালেতো আপোনাক চাকৰিটো টানি আনিব নোৱাৰে, কষ্টটো কৰিবই লাগিব। ফল পাওক নাপাওক সেইটো পিছৰ কথা। ধন্যবাদ। বেছি দীঘলীয়া হৈ গ'ল মোৰ ভিডিঅ', ইমান দীঘলীয়াটো নকৰোঁ বাৰু।